দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত ভাৰতৰ জয়লাভ। প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 349 ৰান কৰে 8টা উইকেটত, য'ত আছিল কোহলীৰ বিস্ফোৰক শতক ৰান। অপেনাৰ ৰোহিত শৰ্মা আৰু য়শস্বী জয়ছোৱালৰ আৰম্ভণি ভাল হৈছিল। জয়ছোৱাল 18 ৰান, ৰোহিত শৰ্মা 57 ৰান, বিৰাট কোহলী 135 ৰান, ঋতুৰাজ গায়কোৱাড 8 ৰান, ৱাশ্বিংটন সুন্দৰ 13 ৰান, ৰাহুল 60 ৰান আৰু জাদেজাই 32 ৰান কৰে। তাৰ পিছত দক্ষিণ আফ্ৰিকাৰ বেটিং কৰিবলৈ আহে আৰু দক্ষিণ আফ্ৰিকাই কিন্তু শেষলৈ মেচখন যুঁজ দি যায়। 49 অভাৰত 2 বলত 332 ৰান কৰি অল আউট হয় দক্ষিণ আফ্ৰিকা। দক্ষিণ আফ্ৰিকাৰ আৰম্ভণি ভাল হোৱা নাছিল যদিও ব্ৰেছকে 72, য়ানছন 70 আৰু বছৰ 67 ৰানৰ সহায়ত মেচখনত শেষলৈ যুঁজি গৈছিল দক্ষিণ আফ্ৰিকাই। মেচখনত আফ্ৰিকাই 17 ৰানত পৰাস্ত হয়। মেচখনত ভাৰতৰ বলিং প্ৰদৰ্শন যদি চাওঁ, অৰ্শদ্বীপ সিঙে 10 অভাৰত এটা মেডেন দি 66 ৰান দি 2টা উইকেট লাভ কৰিছে। হৰ্ষিত ৰাণে 10 অভাৰত 65 ৰান দি 3টা উইকেট লাভ কৰিছে। ৱাশ্বিংটন সুন্দৰে 3 অভাৰত 18 ৰান দিছে। প্ৰসিদ্ধ কৃষ্ণই 7 অভাৰ 2 বলত এটা মেডেন দি 48 ৰান দি 1টা উইকেট লাভ কৰিছে। কুলদীপ যাদৱে 10 অভাৰত 68 ৰান দি 4টাকৈ উইকেট লাভ কৰিছে আৰু ৰবীন্দ্ৰ জাদেজাই 9 অভাৰত 66 ৰান দিছে। আজিৰ মেচখনে এটা কথা প্ৰমাণ কৰিলে যে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ খেল এতিয়াও বহুত বাকী আছে। এতিয়াও কিন্তু ৰকৰ শ্ব' শেষ হোৱা নাই। গতিকে 2027 বিশ্বকাপৰ আগত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অবিহনে ভাৰতে ৱৰ্ল্ড কাপ খেলাৰ কথা ভবাটো মই ভাবোঁ ভুল হ'ব। কাৰণ আজিৰ মেচখনেই প্ৰমাণ। ৰোহিত কোহলীৰ বাহিৰে ৰাহুলে ভাল বেটিং কৰিছে, বাকী কোনো এজন কিন্তু ভাল বেটিং কৰিব পৰা নাই আজিৰ মেচখনত। গতিকে 2027 ৱৰ্ল্ড কাপত ৰকৰ প্ৰয়োজন আছে টিমত।